মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য কালি দেখিছোঁ। তেখেতে হয়তো পাহৰি গৈছে কংগ্ৰেছ দলে ভাৰতবৰ্ষৰ সংবিধান প্ৰদত্ত যি ধৰ্মনিৰপেক্ষতা সমাজবাদক আমি সদায় শক্তিশালীভাৱে প্ৰতিনিধিত্ব কৰি আহিছোঁ। আমি কোনো জাতি জনগোষ্ঠী উপজাতিৰ সংস্কৃতিত কেতিয়াও হাত দিয়া নাই। আমি কেতিয়াও কাৰো খাদ্যাভাসত হাত দিয়া নাই। কোনে কি সাজ পোছাক পিন্ধিব, কোনে কি খাদ্য খাব, কাৰ ৰীতি নীতি পৰম্পৰা কেনেকুৱা হ'ব, সেইখিনি প্ৰত্যেকটো জাতি জনগোষ্ঠী উপজাতিয়ে নিজে নিজে ঠিক কৰি লৈছে। আমি কংগ্ৰেছ দলে সমাজবাদত বিশ্বাস কৰোঁ, কিন্তু বিজেপি আৰু RSSে কৈ আছিলে গৌ পূজাৰ কথা, গৌ মাতাৰ কথা, গৌ হত্যাৰ বিৰুদ্ধাচৰণ কৰাৰ কথা। আমি কোনোবাই যি খাদ্য যোনে ভাল পায়, কোনোবাই নিৰামিষ ভাল পায়, কোনোবাই আমিষ ভাল পায়, সবেই নিজৰ নিজৰ ৰীতি নীতি পৰম্পৰা সংস্কৃতি খাদ্যাভাস সাজ পোছাক স্বতন্ত্ৰভাৱে মানি অহাৰ যিটো স্বত্ব, যিটো দেশৰ সংবিধানে দিছে, সেইটো কংগ্ৰেছ দলে প্ৰতিনিধিত্ব কৰে। বিজেপি এতিয়া চাওলুং চুকাফাই যেতিয়া অসমলৈ আহিছিলে, সেই সময়ত তেওঁ বহুত সৰু সৰু ৰজাক পৰাজিত কৰি নিজৰ দখললৈ আনিছিলে বহুত ৰাজ্য, কিন্তু ভাষা জাপি দিয়া নাছিলে চুকাফাই, সংস্কৃতি জাপি দিয়া নাছিলে। চুকাফাৰ যি নিজৰ ধৰ্ম আছিলে, সেই ধৰ্ম সেই বাকীসকল পৰাজিতসকলৰ ওপৰত জাপি দিয়া নাছিলে। সেইকাৰণে চাওলুং চুকাফা আজি আমাৰ মাজত সমাদৃত, আমাৰ সকলোৰে আদৰৰ। আমি তেওঁ আদৰ্শক সেইকাৰণে সন্মান জনাওঁ যে পৰাক্ৰমী ৰজা হোৱাৰ স্বত্তেও নিজৰ ধৰ্ম নিজৰ সংস্কৃতি ৰীতি নীতি আনৰ ওপৰত জোৰ জুলুম জাপি দিব বিচৰা নাছিলে, যিটো বিজেপি আৰু RSSে অসমত কৰিব বিচাৰে। আৰু উজনি অসমত আহিলে বেলেগ কথা কয়, ইয়াত যাক মিয়া বুলি কয়। তেতিয়া কালি মুখ্যমন্ত্ৰীয়ে কি কৈছে যে ভূপেন বৰাই যদি লিখি দিয়ে তেতিয়া বিজেপিয়েও সেইটো খোৱা বন্ধ কৰি দিয়ে। আগতে কি কৈ আছিলে, মই লিখি দিলে তেওঁ নাখায়, তাৰমানে তেওঁক মই লিখি দিব লাগিব, তেওঁ কি খাব কি পিন্ধিব, বিহুত কেনেকৈ নাচিব। এই যে বিহুত যে তেওঁ বিহু নামত যে দীঘল দীঘলকৈ জাপ মাৰে মঞ্চত, সেইটো মই লিখি দিছিলোঁ। সংস্কৃতি আমাৰ ভাষা আমাৰ ধৰ্ম পৰম্পৰা ৰীতি নীতি ৰক্ষা কৰাৰ অধিকাৰ, সন্মান কৰাৰ অধিকাৰ, এইটো আমাৰ সংবিধানে শিকাইছে আৰু আমি সেইমতে চলিম।